নমস্কাৰ মোৰ অংকিতাৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত কেৱল বগা ৰঙৰ কেইজোৰমান খুব ধুনীয়া হেভি ডিজাইনৰ হাতে বোৱা মেখেলা চাদৰ লৈ আহিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভালে লাগিব। যদি ভাল লাগে অৰ্ডাৰো কৰিব পাৰিব। স্ক্ৰীনত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে চাব মই এযোৰ খুব ধুনীয়া মেখেলা চাদৰ দেখাইছোঁ। খুব বেছি ধুনীয়া হয় এই মেখেলা চাদৰযোৰ। ৰঙা ৰংযোৰে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব বুটাটোৰ মই ডিজাইনটো দেখাই দিছোঁ আপোনালোকক। খুব ধুনীয়াকৈ কলকা ব্যৱহাৰ কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। একেবাৰে ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে। আহল বহল ডাঙৰ দীঘল আছে। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ ভাল লাগে বা মন পচন্দৰ হয় তেনেহ'লে ল'ব পাৰিব। আৰু স্ক্ৰীনত দিয়া নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰিব। কাপোৰবিলাক সাধাৰণতে মই খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ যাতে কোনো ধৰণৰ আপোনালোকৰ কনফিউজ ৰৈ নাযায়। যদি কাপোৰৰ ৰিলেটেড কিবা জানিবলগীয়া থাকে তেনেহ'লে এই নাম্বাৰটোত আপোনালোকে হোৱাটছআপ কৰি সুধিব পাৰিব। আৰু মই জনাওঁ যে মোৰ ঘৰ ৰঙিয়া। আপোনালোকে বিচাৰিলে ৰঙিয়া আৰু নলবাৰীৰ পৰা সেই কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰ হ'লে কুৰিয়াৰ ব্লুডাৰ্টৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। এয়া চাব ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই ভিডিঅ' দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। নেক্সট এইখন চাব মই মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। খুব ধুনীয়া এটা ডিজাইন কৰি এই মেখেলা চাদৰযোৰ বনাই দিয়া হৈছে। এয়া চাব মেখেলাখনো বহুত বেছি আহল বহল ডাঙৰ দীঘল হয়। আপোনালোক যদি কোনোবা শকত নতুবা ওখ আছে তেনেহ'লে এই কাপোৰযোৰ পিন্ধিবলৈ কোনো ধৰণৰ প্ৰব্লেম নাপাব। খুব ধুনীয়াকৈ মই মেখেলাখন দেখাই দিলোঁ। বুটাকেইটা চাব জুম কৰি দেখাই দিছোঁ। কলকা ব্যৱহাৰ কৰি খুব ধুনীয়াকৈ বুটাকেইটা ব্যৱহাৰ কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। নেক্সট মই ইয়াৰ ব্লাউজ পিচ আৰু ছাইড পটিকেইটা দেখাই আছোঁ। এইকেইটা চাব ইয়াৰ ছাইড পটি হয়। ছাইড পটিকেইটা খুব ধুনীয়াকৈ ডিজাইন কৰি বনাই দিয়া হৈছে। সাধাৰণতে মই দেখাই দিয়াত উল্টা হৈছে। এয়া চাব চিধাটো এনেকুৱা হ'ব। যেতিয়া আপোনালোকে লগাই ল'ব খুব বেছি ধুনীয়া হ'ব। নেক্সট ইয়াৰ ব্লাউজ পিচটো দেখাই আছোঁ। ব্লাউজ পিচটো বহুত বেছি আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব মই মেলি দেখাই দিছোঁ যাতে আপোনালোকৰ কোনো ধৰণৰ কনফিউজ ৰৈ নাযায়। এয়া চাব ব্লাউজৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। ব্লাউজ পিচৰ কাৰণে এটা এক্সট্ৰাকৈ ছাইড পটি দিয়া হৈছে। এয়া চাব এয়া চাব ব্লাউজ মই পিচটো খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট মই আপোনালোকক আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। কাপোৰযোৰ ছেম হয় আৰু যদি মানে ব্লাউজ পিচ আৰু ছাইড পটি থাকিলে প্ৰাইচটো বহুত বেছি হৈ যায়। সেয়েহে যদি আপোনালোকে ব্লাউজ পিচ মানে আৰু ছাইড পটি নোহোৱাকৈ ল'ব বিচাৰে তেনেহ'লে মানে অলপ কম মূল্যত পাব। নেক্সট মই যিযোৰ দেখাইছোঁ এইযোৰৰ কোনো ধৰণৰ ব্লাউজ পিচ আৰু আপোনালোকে ছাইড পটি নাপাব। খুব বেছি ধুনীয়া হয়। একেবাৰে ঘন ঘনকৈ বুটাখিনি দিয়া হৈছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। বুটাকেইটা একে হয়। খুব ধুনীয়া এটা ডিজাইন কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। আৰু যদি এই কাপোৰযোৰ আপোনালোকৰ মন পচন্দৰ হয় বা ভাল লাগে আপোনালোকে স্ক্ৰীনশ্বট লৈ হোৱাটছআপ কৰিব। পাৰ্থক্য মাত্ৰ এটাই আপোনালোকে ব্লাউজ পিচ আৰু ছাইড পটি নহ'লে তেনেকুৱাকৈ ল'ব পাৰিব। নেক্সট চাব ইয়াৰ মেখেলাখনো দেখাই আছোঁ। খুব ধুনীয়া হয় মেখেলাখনৰ ডিজাইনটো। এয়া চাব মই মেখেলাখনো খুব ধুনীয়াকৈ দেখাই দিলোঁ। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাম। এয়া চাব এইযোৰো ছেম হয়। সেয়েহে মই আৰু মেলি দেখুওৱাৰ প্ৰয়োজন নাই। নেক্সট মই আন এযোৰ মেখেলা চাদৰ দেখাই আছোঁ। এইযোৰৰ বুটাটো অলপ সৰু ছাইড দিয়া হৈছে মানে সৰুকৈ দিয়া হৈছে। এয়া চাব মই খুব ধুনীয়াকৈ দেখাই দিছোঁ। একেবাৰে ঘন ঘনকৈ এনেকুৱা ডিজাইন কৰি এই কাপোৰযোৰ বনাই দিয়া হৈছে। বুটাকেইটা অলপ সৰু দিয়া হৈছে কাৰণ সকলোৱে ডাঙৰ ভাল নাপায়। যদি যিযোৰ আপোনালোকৰ ভাল লাগে মন পচন্দ হয় অৰ্ডাৰ কৰিব পাৰিব। আৰু এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰ ওলাওঁ আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। মোৰ এই অংকিতা চেনেলটোৰ জৰিয়তে কেৱল তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা মেখেলা চাদৰবোৰহে পাব। ইয়াত কোনো ধৰণৰ কিনা মেখেলা চাদৰ বা মেচিনত ইউজ হোৱা বুটা তেনেকুৱা নাপাব। কেৱল হাতে বোৱা মেখেলা চাদৰবোৰহে পাব এই চেনেলটোত। আজি মই আপোনালোকৰ ওচৰত এইকেইযোৰে হাতে বোৱা মেখেলা চাদৰ লৈ আনিছিলোঁ। দেখালোঁ যদিহে মন পচন্দ হৈছে ল'ব পাৰিব। আজিলৈ ইমানেই। ধন্যবাদ।